ক'ত গ'ল এতিয়া সেই ড্ৰাইভাৰ সন্তাৰ সেই মহাপুৰুষজন ক'ত গ'ল সেই সকল ৰাইজ যিসকল ৰাইজে বেয়া বেয়াকে যে কমেণ্ট কৰিছিলে বেয়া বেয়াকে যি টি কথা কৈছিলে মাক দেউতাকক লৈ পেলাই কথা কৈছিলে যে মাক বাপেকে চাগে একো শিক্ষা ইয়াৰ পৰাই গম পোৱা যায় যে মাক বাপেকে কেনেকুৱা নীতি শিক্ষা দিছে তেনেকে কমেণ্ট কৰা সেই সকল মহাপুৰুষৰ কথা কৈছোঁ মই সেই সকল ৰাইজৰ কথা কৈছোঁ যিসকল মানে কি কথা ক'বলৈ কৈ আছোঁ আপোনালোকে চাগে নিশ্চয় গম পাইছে আজি কেইদিনমানৰ আগত যি এটা ভিডিঅ' ভাইৰেল হৈ গৈছিলে নিউজতে হওক বা কিছুমানৰ ব্লগ চেনেলতে হওক ভাইৰেল হৈ গৈছিলে এজনী ছোৱালীয়ে এজন ড্ৰাইভাৰৰ ডিঙিত মানে বুকুত ধৰি পেলাই যে কেমেৰা কৰিছিলে যে সেইটো ভিডিঅ'ৰ কথা কৈছোঁ মই তেতিয়া কিছুমানে কি কৈছিলে যে সেইজনী ছোৱালীক মাক বাপেকে কি শিক্ষা দিছে মাক বাপেকক লৈ পেলাই কথা কৈছিলে সেইটো কাৰণে আজি মই এই ভিডিঅ'টো বনাবলৈ মই আজি ওলাই আহিছোঁ যেহেতু সেই ছোৱালীজনীৰ গাত ভুল ন ছোৱালীজনীকে ক'ব লাগে মাক বাপেকক লৈ পেলাই কিয় কথা ক'ব লাগে ডাইৰেক্ট কৈছে যে প্ৰায় সংখ্যক মানুহে কৈছে যে ইয়াৰ পৰাই গম পোৱা যায় যে সেই ছোৱালীজনীৰ ঘৰৰ মানুহখিনি কেনেকুৱা মানে ঘৰৰ মানে বিহেভ কেনেকুৱা আমুক তামুক তেনেকৈ কিবা কিবি লিখিছিলে মই এটা কথাই বুজি নাপাওঁ ল'ৰা ছোৱালী যদি কিবা ভুল কৰে তেতিয়া ডাইৰেক্ট মাক বাপেকক কিয় কথা কয় মাক বাপেকক লৈ পেলাই কিয় মানে হেৰি কৰে মই সেইটো কথা বুজি নাপাওঁ এটা চাওক নিজৰ সন্তানক মাক বাপেকে কেতিয়াও বেয়াটো নিশিকায় সদায় ভালটোৱে শিকায় হয় নে নহয় কওকচোন ভালৰ ভালটো খুৱাব বিচাৰে ভালৰ ভাল কথাটো শিকাব বিচাৰে তাতে যদি মানুহ পতককৈ চেঞ্জ হৈ যায় হয় নে নহয় 1 বছৰ 2 বছৰৰ পাছতে মানুহ চেঞ্জ হৈ যায় সৰুৰ পৰা ডাঙৰলৈকে ছোৱালীজনীক বা ল'ৰাটোক মাক বাপেকে সদায় ভাল শিক্ষাটোৱে দি পেলাই ভাল শিক্ষাটোৱে দিয়ে তাৰ পাছত যদি ল'ৰাটোৱে বা ছোৱালীজনী কিবা এটা যদি দুখ কৰে তেতিয়া মানুহে ডাইৰেক্ট মাক বাপেকক কিয় আঙুলি দেখুৱাই কথা কয় যে মাক বাপেকে এনেকুৱা শিক্ষাহে দিছে হা তেনেকে মানে কৈছিলে সেইটো কাৰণে মানে মোৰ বহুত দুখ লাগে ডাইৰেক্ট মাক বাপেকক পইণ্ট কৰি পেলাই কথা কোৱাটো ভাল কথা নহয় আচলতে এতিয়া সেই ভিডিঅ'টো যেতিয়া বুকুত ধৰি পেলাই ছোৱালীজনীয়ে সেই ড্ৰাইভাৰজনক কিবা কিবি কথা কৈ আছিলে ভিডিঅ'ৰ আগত তেতিয়া চবেই অমুক তমুক কিবা কিবি কৈছিলে হয়নে নহয় মই এইটো ক'ব নিবিচাৰোঁ যে এক্সিডেণ্ট হয় নে এক্সিডেণ্ট ড্ৰাইভাৰে কৰিম বুলি নকৰে এটা ময়ো গাড়ী চলাওঁ মই মানুহক এক্সিডেণ্ট কৰিম বুলি আমি নকৰোঁ কিন্তু হৈ যায় এক্সিডেণ্টটো সেই বুলিহে মাক বাপেকক লৈ পেলাই মানে কথা কোৱাটো উচিত নহয় মই কাৰো ছাইড লৈ পেলাই কথাটো কোৱা নাই এতিয়া মই এইটোৱে ক'ব বিচাৰিছোঁ সেই ড্ৰাইভাৰজনে ছোৱালীজনীৰ গাড়ীত খুন্দিয়াইছে বুলি কৈছে হয়নে সেই ছোৱালীজনীয়ে খুন্দিওৱাৰ কাৰণে ড্ৰাইভাৰজনক বুকুত ধৰি পেলাই কিবা কিবি কথা কেইটামান ক'লে হয়নে তাতে অমুক তমুক কিবা কিবি ঢেৰ কমেণ্ট কৰিছে ৰাইজে কিছুমান ৰাইজে মই চবকে কোৱা নাই যোনবিলাকে কমেণ্ট কৰিছে বেয়া বেয়াকৈ মই সেই ৰাইজক কৈছোঁ তাতে যদি সেই ছোৱালীজনীক যদি গাড়ীখন নুখুন্দিয়াকৈ যদি ছোৱালীজনীয়ে যদি এতিয়া যদি মৰি থকা হ'লে তেতিয়া কি ক'লেহেঁতেন আপোনালোকে ড্ৰাইভাৰজনকে দুখ দিলেহেঁতেন সেইটো কাৰণে একো নজনা নেমেলাকৈ মানে যিহকে তিহকে মানে মেছেজ মানে কমেণ্ট কৰিব নালাগে মই সেইটোৱে ক'ব বিচাৰিছোঁ সেই তেতিয়া যদি ছোৱালীজনী যদি ড্ৰাইভাৰজনী কোৱা হ'লে তোমাৰ যিমানখিনি মই যিহেতু খুন্দিয়াইছোঁ যিমানখিনি তোমাৰ খৰচ হ'ব সেইখিনি খৰচখিনি মই বহন কৰিম বুলি কোৱা হ'লেতো ছোৱালীজনী তেনেকৈ ইমান মানে বুকুত ধৰিবলগীয়া নহ'লহেঁতেন হয়নে নহয় আপোনালোকে নিজে কওকচোন চাগে ড্ৰাইভাৰজনে চাগে কিবা পলাব বিচাৰিছিলে চাগে সেইটো কাৰণে বুকুত ধৰিছে কাৰণ আপুনিও দেখা নাই ময়ো দেখা নাই হয়নে নহয় আমি নিউজত দেখিছোঁ আপোনালোকে মানে যিসকলে কমেণ্ট কৰিছে মই সেই সকলৰ কথা কৈছোঁ আপোনালোকেও নিউজতে দেখিছে আৰু ময়ো নিউজতে দেখিছোঁ কি ঠিক ড্ৰাইভাৰজনে পলাব বিচাৰিছে চাগে সেইকাৰণে চাগে ছোৱালীজনীয়ে বুকুত ধৰিছিলে হয়নে নহয় তাতে আৰু মাক বাপেকক লৈ পেলাই এনেকৈ কথা কোৱাটো উচিত নহয় মই সেইটোৱে ক'ব বিচাৰিছোঁ এতিয়া সেই নলবাৰী কাণ্ডটোলৈ কালি যি মানে ঘটনা ঘটিলে নলবাৰীত যে ডাম্পাৰ এখনে যে ছোৱালীজনীক খুন্দিয়াই পেলাই যে মাৰি থৈ গুচি গ'ল হা সেই পায়েলৰ কথা কৈ আছোঁ মই এতিয়া ছোৱালীজনীটো মৰি থকাৰ কাৰণে এতিয়া কমেণ্টবিলাক কি চাবা ড্ৰাইভাৰক মাৰিব লাগে আমুক কৰিব লাগে তামুক কৰিব লাগে হা কিবা কিবি ঢেৰ সেইটো কাৰণে কি ঠিক মই নকওঁ মইতো দেখা নাই মই নিউজত যিখিনি পাইছোঁ মই সেইখিনিয়ে মই কৈছোঁ কি ঠিক গাড়ীৰ সন্মুখত ছোৱালীজনী বা গুচিয়ে গ'ল বা তেনেকুৱা হ'ব পাৰে নহ'বও পাৰে মই দেখা নাই কিন্তু কথাটো কৈছোঁ মানে সেই তাহানিৰ ভিডিঅ'টোক লৈ পেলাই মই আজি এই ভিডিঅ'টো বনাইছোঁ মানে তেনেকুৱা হ'ব পাৰে নহয় জানো চ' একো নজনা নেমেলাকৈ দুইটা পক্ষৰ কথা গম পাই মেলিহে মানে যিহকে তিহকে মানে কমেণ্ট হওক মেছেজ হওক কৰিব লাগে সেইটোকে আৰু এতিয়া সেই নলবাৰী কাণ্ডটোক লৈ পেলাই বহুত এটা দুখজনক কাণ্ড বহুত দুখ লগা এটা ঘটনা যেহেতু ছোৱালীজনীৰ বাপেকে দৰ্জী কাম কৰিছিলে বোলে কিমান কষ্ট কৰি মেলি ছোৱালীজনীক পঢ়াই আছিলে হা কলেজলৈ গৈ আছিলে ছোৱালীজনীক তেতিয়া ডাম্পাৰে পিছফালৰ পৰা আহি পেলাই মহতিয়া লৈ গ'ল বুলি কৈছে এতিয়া ছোৱালীজনী
ঢুকাই থাকিলে ইমান এটা দুখ লগা ঘটনা হয়নে আপোনালোকক মই ভিডিঅ'টো লগাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাই লওক তেতিয়া আপোনালোকে সকলোখিনি তথ্য আপোনালোকে গম পাব উত্তপ্ত নলবাৰী ন্যায় বিচাৰি ৰাজপথত শ শ শিক্ষাৰ্থী কলেজলৈ যোৱাৰ সময়তেই ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল পায়েল দেৱনাথৰ জীয়ৰীৰ মৃত্যুত কান্দোনত ভাগি পৰিছে পিতৃ দৰ্জীৰ কাম কৰি ছোৱালীজনীক পঢ়ুৱাইছিল পিতৃয়ে কিন্তু তেওঁ হয়তো কল্পনাও কৰা নাছিল যে আদবাদতেই হেৰাই যাব জীয়ৰী অন্য দিনাৰ দৰে সোমবাৰে পুৱাও চাইকেলখন লৈ কলেজলৈ ওলাই গৈছিল পায়েল কিন্তু নলবাৰীৰ গণেশ মন্দিৰ চকত ধমধমাৰ পৰা নলবাৰী চহৰলৈ গৈ থকা এখন ডাম্পাৰে মহতিয়াই নিলে ছাত্ৰীগৰাকীক দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় পায়েল দেৱনাথ তাৰ পিছতেই জীয়ৰীৰ নিথৰ দেহৰ কাষত ৰৈ চিঞৰি চিঞৰি কান্দিছে পিতৃয়ে তাই মোৰ বৰ লক্ষী ছোৱালী আছিল এতিয়া মোৰ কি হ'ব তাৰ পিছতেই উত্তপ্ত পৰিস্থিতি ৰাজপথলৈ ওলাই আহিল শ শ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত ৰাজপথতে বহি উত্তাল প্ৰতিবাদ ঠিক 9টা বজাত 9:10 বজাত আমাৰ ল'ৰা ছোৱালীবিলাকে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাইকেল মাৰি যাই থাকে এই ধমধমাত ইমান বিজি ৰাস্তা হৈছে কিন্তু কোনো নিয়ন্ত্ৰণ নাই বুজিছে পুলিচ প্ৰশাসনৰ কোনো নিয়ন্ত্ৰণ নাই হাৱেত তেওঁলোকে ব্যস্ত হৈ থাকে এই ৰাস্তাত ইমান ল'ৰা ছোৱালী যায় ৰাতিপুৱা সময়ত স্কুল কলেজ যায় এইবিলাক ব্যস্ততা ৰাস্তাত অলপ নিয়ন্ত্ৰণ লাগে তেখেতসকলক আমি বহুবাৰ ঘটনা হৈছে এইটোৱে নহয় আৰু বহুতবাৰ ঘটনা হৈছে ল'ৰা মানুহ হৈছে ছোৱালী মানুহ হৈছে এতিয়ালৈকে ওপৰ প্ৰশাসন ব্যৱস্থা আহিব নাই ট্ৰেফিক বিধৰ আৰু গাড়ীখন বহুত দূৰ আহিছে আমাৰ সন্মুখত ছোৱালীটো বাচ্চাটো চাইকেলেৰে আহিছে দুখীয়া ঘৰ ছোৱালী পঢ়াত ভাল ছোৱালীজনী গতিকে এনেকে আপোনাৰ মাহতীয়াই লৈ গুচি গৈছে বাম্পাৰে তাৰপিছত তেওঁলোকে পুলিচ প্ৰশাসন থানাত সোমাইছে বাচি গ'ল আমাৰ সন্তানটোৰ মূল্য কৰি দিব এইটো আমাক লাগিব ৰাইজে এইটোৱে বিচাৰিছে এনেকুৱা দৌৰাত্মক গাড়ীবিলাক কিয় বন্ধ কৰে প্ৰশাসন ব্যৱস্থা কিয় আছে আমাৰ ইয়াতে ৰাইজে কিয় বিচাৰ কৰে প্ৰশাসনে একেখন জমদুত চেন হৈছে বহুত মানুহ মাৰিছে একেখনে গতিকে আমি ইতিমধ্যে এই ৰাস্তাৰে আমি বাম্পাৰ বন্ধ কৰিম কোনো বিচাৰ ব্যৱস্থা নহ'লেকে সেই দুখীয়া পৰিয়ালটোৱে বিচাৰ ব্যৱস্থা নপোৱালৈকে সেই বেচেৰী ছোৱালীজনী ৰাতিপুৱা নিমখ তেল ভাত খাই গৰীব ঘৰৰ ছোৱালী দৰ্জী কাম কৰে দেউতাকে সেই বাচ্চাটো যদি ডাঙৰ কৰি আজি কলেজত পঠাইছে কলেজ নাপাওঁতে ইয়াতে মহৎকাই লৈ গুচি গ'ল তাৰে বিচাৰ লাগিব আমাক স্থানীয় লোকৰ অভিযোগ প্ৰশাসনৰ দায়িত্বহীনতাৰ বাবেই অকালতে হেৰাই গ'ল ছাত্ৰীগৰাকী প্ৰতিবাদৰ পিছতে আৰক্ষীয়ে জব্দ কৰিছে ডাম্পাৰখন কিন্তু এতিয়া সকলোৱে এটাই প্ৰশ্ন কৰিছে যে ন্যায় পাবনে পায়েল দেৱনাথৰ পৰিয়ালে নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট টাইমি আমাৰ